হয়তো এছকে পেট্ৰৰ লগত তেওঁলোকৰ মিলি ভগত হৈ থকাৰ কাৰণে হয়তো ৰিগ মেনেজাৰৰ পৰা আৰম্ভ কৰি ONGCৰ যিমান কেইজন কৰ্মচাৰী তেওঁলোকে হয়তো আমি ভাবিছো কেমিকেল যি ধৰণে তাত দিব লাগে সেইটো নিদিয়াৰ কাৰণে পাৰফৰ্টিং কৰোঁতে হয়তো মেবি এইটো ইনচিডেণ্ট হ'ব পাৰে সেই গতিকে মই ONGCৰ যিকেইজন বিষয়া আছে বিষয়াকেইজনৰ নামকেইটা ৰাজহুৱা কৰিব লাগে আৰু তেওঁলোকক কামৰ পৰা তাৎক্ষণিকভাৱে নিলম্বন কৰিব লাগে বুলি মই এই গতিকে আহ্বান জনাইছো তেওঁলোকৰ দৰে অদক্ষ মানুহে যদি আৰু কোনোবা এটা ৰিগত যদি কৰিবলৈ যায় তেতিয়া আৰু এনেকুৱা দুৰ্যোগ হোৱাৰ সম্ভাৱনা থাকিব সেইটো হ'ল প্ৰথম কথা এতিয়া আমি অলপ দিনৰ আগতে যেতিয়া ONGC ইয়াৰ পৰা এছেটবোৰ যেতিয়া ইয়াৰ পৰা লৈ যোৱা হৈছিলে তেতিয়া আমি যেতিয়া আন্দোলন কৰিছিলো কিছুমান মানুহে আমাক হাঁহিছিলে যে আমিবোৰ চান্দাজীৱী বুলি কৈছিলে আমাক হাঁহিছিলে কিন্তু আমি যে আন্দোলন কৰিছিলো আমি কৈছিলো যে ইয়াৰ পৰা আপোনালোকে ডিপাৰ্টমেণ্টবোৰ লৈ যাব নোৱাৰে কিন্তু দুৰ্ভাগ্যজনক কথা আমাৰ সেই সংগ্ৰামখনত অসমৰ ৰাইজে আমাক সহযোগিতা কৰা নাছিলে কিন্তু আজিৰ তাৰিখত মই ক'ব বিচাৰিছো ONGCত মাত্ৰ ইয়াত জিঅ'লজিষ্ট 3জন আছে গোটেই জিঅ'লজি ডিপাৰ্টমেণ্টটো ইয়াৰ পৰা যোৰহাটলৈ লৈ গ'ল আৰু যোৰহাটৰ পৰা সিহঁতি ভিডিঅ' কনফাৰেন্সৰ যোগেদি মনিটৰিং কৰি ইয়াৰ কাম কাজ চাই বুলি আমি জানিব পাৰিছো 3জন জিঅ'লজিষ্টে ইমান ডাঙৰ অইল ফিল্ড কেইখন কি ধৰণে চাব সেইটো আমাৰ কাৰণে একেবাৰে মানে বোধগম্য হোৱা নাই গতিকে আমি কৈছো যিটো জিঅ'লজি ডিপাৰ্টমেণ্ট যোৰহাটলৈ লৈ যোৱা হৈছিলে সেই ডিপাৰ্টমেণ্টটো অনতিপলমে অতি শীঘ্ৰে পুনৰবাৰ ইয়াত পুনৰ আনিব লাগে এই শিৱসাগৰলৈ আনিব লাগে সেইটো আমাৰ অন্য এটা মূল দাবী আৰু এটা কথা কৈ যাব বিচাৰিছো আমি আগতো কৈ আছো যে ONGCয়ে যিখন আচলতে মাইনিং এক্ট যিটো মানি চলিব লাগে মাইনিং ৰেগুলেশ্যন এক্ট যিখন মানি চলিব লাগে 2017 চনৰ সেই এক্টখন কোনো কাৰণতে তেওঁলোকে মানি নচলাৰ কাৰণে কি হৈছে গোটেই ইনচিডেণ্টবোৰ হৈছে আজি আমি কৈ আছো যে ক্ষতিপূৰণ পাব লাগে চৰকাৰে 25,000 টকা ক্ষতিপূৰণ দিছে কিন্তু আমি যদি এই বিষয়টো যদি সঠিকভাৱে নাযাওঁ সেই মানুহখিনিও ক্ষতিপূৰণ যিসকল ক্ষতিগ্ৰস্ত হৈছে সেই মানুহখিনিও ক্ষতিপূৰণ নাপাব এই গতিকে নাপাব ONGCৰ ব্যাগম যিসকল এডভকেট আছে যিসকলে আইনী মেৰ পাকৰ কথা বতৰা জানে তেওঁলোকে সেই গোটেই বিষয়টো পকাই মেলি ন্যূনতম কিবা এটা তেওঁলোকক দি থৈ দিব আৰু এই প্ৰক্ৰিয়াটোৱে হৈ থাকিব আৰু লগতে মই আৰু এটা কথা কৈ যাব বিচাৰিছো সেইদিনাখনি বিল আছিথ সেনাই য'ত এছকে পেট্ৰৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰি আছিলে প্ৰতিবাদ কৰি থাকোঁতে আমি দেখিছো এছকে পেট্ৰৰ বিভিন্ন ধৰণৰ তাত কৰ্মৰত মানুহসকলে আহি কৈছে যে আমাৰ জীৱন জীৱিকা কি হ'ব আমি প্ৰাইভেট ছেক্টৰত কাম কৰি আছো তেওঁলোকৰ 1500 মানুহ আছে বুলি ক'লে মই তেওঁলোকক মুকলিকৈ সুধিছো আপোনালোকৰ 1500 মানুহ আছে কিন্তু শিৱসাগৰ যোৰহাট এই গোটেই অঞ্চলটোত লাখ লাখ মানুহ আছে যি অইল ফিল্ডৰ ওচৰে পাজৰে তেওঁলোকৰ ঘৰ তেওঁলোকৰ পশুপালন কৃষি সকলো তাৰ লগত জড়িত যদি এনেদৰে যদি দুৰ্যোগ প্ৰত্যেকবাৰে হৈ থাকে আমি সেই 1500 মানুহৰ কথা ভাবিম নে আমি গোটেই লাখ লাখ মানুহৰ কথা ভাবিম সেইটো তেওঁলোকলৈ আমাৰ প্ৰশ্ন আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছো আমি সামাজিক মাধ্যমত দেখা তেওঁলোকক আৰু এটা কথা আমি কৈ যাব বিচাৰিছো যে আপোনালোকে কৈছে যে আমাৰ জীৱন জীৱিকা কি হ'ব আপোনালোকৰ যদি 1300ৰ পৰা 1500 মানুহ আছিলে তেনেহ'লে সিদিনা যিজন মানুহ মৰাৰ পাছত সেই মানুহজনক যদি তেওঁলোকে যদি 1500 মানুহ আছিল মৰাৰ পাছত যদি মাহেকৰ দৰমহাৰ যদি 500 টকাকেও দিলেহেঁতেন তেনেহ'লে 7 লাখ টকা সেই মৃত মানুহজনে পালেহেঁতেন এছকে পেট্ৰত কাম কৰা তেওঁলোকৰে সতীৰ্থ সেই সতীৰ্থসকলে পালেহেঁতেন কিন্তু সেইটো তেওঁলোকে দিছিলে দিয়াৰ ব্যৱস্থা কৰিছিলে নেকি সেইটো মোৰ তেওঁলোকলৈ এটা প্ৰশ্ন আৰু একেবাৰে শেষত মই এটা কথা ক'ব বিচাৰিছো যিসকল ONGC প্ৰাইভেট ছেক্টৰত যিসকলে কাম কৰে আমি তেওঁলোকৰ কথাই ভাবি এইখিনি কৈছো আজি ৰিগটোত আজি জুই নালাগিলে যদি জুই লগা হ'লে ৰিগটোত কৰ্মৰত খিলঞ্জীয়াত যিসকলে প্ৰাইভেট ছেক্টৰত কাম কৰিছে সেই খিলঞ্জীয়া মানুহখিনিও তাত জ্বলি চাৰখাৰ হৈ গ'ল সেই কৰ্মৰত মানুহখিনি চাৰখাৰ হৈ গ'লে আমি তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবিছো সেই গতিকে কৈছো ONGCয়ে যিসমূহ ৰিগ প্ৰাইভেট ছেক্টৰত দিছে সেই নিবিদাসমূহ পুনৰবাৰ লৈ ল'ব লাগে ONGCয়ে নিজে অপাৰেশ্যন কৰিব লাগে প্ৰাইভেট ছেক্টৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে আৰু লগতে আমি কৈছো যিসকল টেকনিকেল মানুহ যিসকল বহি আছে যিসকল মানুহক লৈ কাম কৰিব পৰা যায় সেইসকলক লৈ আমাৰ যিটো PPP বুলি কয় প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপত মই অসম চৰকাৰলৈ আহ্বান জনাওঁ যে আপোনালোকৰ ইণ্ডাষ্ট্ৰী ইমান ব্যাগম এটা বিভাগ আছে আপোনালোকে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত এই গোটেই ৰিগসমূহ ONGCৰ ৰিগসমূহ আচলতে চলোৱাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি আগন্তুক দিনত আহোম সেনাৰ তৰফৰ পৰা এই বিষয়টো লৈ আমি মুখ্যমন্ত্ৰীৰ দ্বাৰস্থ হ'ম মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাম যাতে এই প্ৰাইভেট এই কৃষ্ণ আগৰৱালাৰ নিচিনা মানুহ এনেকুৱা মানুহবোৰৰ হাতত অসমৰ তৈল ক্ষেত্ৰটো একেবাৰে সুৰক্ষিত নহয় ৰাজ্য চৰকাৰে এটা ইনিচিয়েটিভ ল'ব লাগে যাতে প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপৰ যোগেদি এই ৰিগসমূহ চলোৱাৰ ব্যৱস্থা কৰিব লাগে অসম চৰকাৰে ইয়াত সম্পূৰ্ণ
সহযোগিতা কৰিব লাগে, মেন পাৱাৰ দিব লাগে, প্ৰাইভেট ছেক্টৰৰ মানুহখিনিৰ পৰা ফাইনেন্স ল'ব লাগে, যাতে আমাৰ নিবনুৱা সমস্যাটো সমাধান হ'ব, এটা উন্নত প্ৰযুক্তিৰে কাম হ'ব, আৰু লগতে এইবোৰ যিটো বেমেজালি হৈ আছে প্ৰাইভেট ছেক্টৰত কাম কৰা মানুহখিনিৰ 4 বছৰীয়া এক্সপিৰিয়েঞ্চ নথকাৰ পাছতো যে এখন ভুৱা গেছ এক্সপিৰিয়েঞ্চ এখন বনাই দিয়ে, সেইবোৰ নাইকিয়া হ'ব, আৰু লগতে আমাৰ যিখিনি টেকনিকেলি পাছ হৈ থকা ল'ৰা ছোৱালী কৰ্মৰত হ'ব, এটা নিয়োগ পাব, এই কথাটোকে আমি ক'ব বিচাৰিছোঁ। ইয়াকে ক'লোঁ, ইয়াকে কৈ মোৰ বক্তব্য